নমো কৃষ্ণ শংকৰ গুৰু হৰি নাম ৰাম হৰি ৰাম হৰি ৰাম। পৰীক্ষিতৰ জন্ম ৰহস্য প্ৰথম খণ্ড দুলৰী। ৰাম নিগদতি সুত শুনিও শৌনক প্ৰমুখ্যে ঋষি যতে ক আবে পৰীক্ষিত নিপতিৰ জন্ম তোমাত কহো প্ৰত্যেক জয়খানি ভাৰতে সমৰ কৰিলা মৰিল বীৰ সমস্ত্ৰ অষ্টাদশ সিটো ঐক্ষহীন সেনা অন্য অন্যে গৈল অস্ত্ৰ অযুত পমত্ৰ হস্তিৰ বিক্ৰম বিকুল ৰম হাবীৰ ভাঙিল গদাৰ দুস্মহ পহাৰী উৰকুৰণি পতিৰ কৌৰৱ ৰাজাৰ প্ৰীতি সাধু বুলি অস্বস্থ মম হামানি পাঞ্চালী অপাঞ্চ পুত্ৰ শিৰক কাটিয়া যোগাইলামানি বংশছেদ দেখি দুখে দুৰ্যোধনে দুৰ্নিক পাৰি লাগালি কদৰ্থি মাৰিবে মোক ভীমে বুলি মাৰিলা মাথা ফালি শুনিয়া দ্ৰৌপদী পুত্ৰ পাঞ্চগুটি কাটিলা দুৰ্নি নিদাত শোকে নহিস্থিৰ হিয়া দুই চিৰ ভৈলা যে নৱৰ্জ পাত্ৰ কৰিলা বিলাপ ভূমিত পৰিয়া মুস্ত্ৰী হৃদয়ত হানি ধৰি ধনঞ্জয় প্ৰবোধিলা তাংক শোকে গদবাণী দুৰ্জন দ্বিজৰ মাথা কাটিয়া যেবে আনিনে দুটুক নগুচু এটাৱে মহাসতীটোৰ দুস্মহ পুত্ৰ শোক
এহি বুলি কোধে কৃষ্ণ ধনঞ্জয় একেৰথে গৈ লাখেদি পলাই প্ৰাণ ৰাখি ৰথে অস্বস্থমা তাসম্বা কলা গনেদি সংকটত বাজি যাইবা কনা পাৰি পহাৰিলা মহৰ দখু দিশে চানি জ্বলি লয় অগনি যেন মহাপলয়ৰ দেখি ধনঞ্জয় পায়া মহাভয় সখী কবুলি লবানি হে কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্ত কিবা বহনীয়া খোচানি সংকট সময়ে বাৰে বাৰে ৰাখা ভকতৰ ভয় হাৰি তোমাৰ চৰণ বিনে নাহি গতি সম্পত্তি মোৰ মুৰাৰী হে নবা বুলিবা আমি মানুহ কৃষক কৰা গোচৰ জানিল তুমি সি পৰম পুৰুষ জগতৰে মহেশ্বৰ নিজ ব্ৰহ্মৰূপে ভৈলা বেকত মনত কৰি যুগতি মহাসুখে বেক শৰণ ভকতি লভুক ভজি মুকুতি হে নয় ভকত বান্ধৱ মাধৱ তোমাৰ তেজি আশেয় হয়াই অন্ধমতি কোন সম্পত্তি ভজিবে কয়ান দেৱ জানিয়া চৰণে পখিল শৰণে তোমাৰ মই কি কৰ আকাশ কচানি আস কিবা বহনি কহিও মূত্ৰ সতৰ সুতে শৌনক প্ৰমুখ্যে ঋষিসকলক পৰীক্ষিতৰ জন্ম কথাখিনি কৈছে যে যেতিয়া ভাৰতৰ সময় হৈছিল কৌৰৱ পাণ্ডৱৰ
তেতিয়া অষ্টাদশ ঐক্যসেনী আৰু সমস্ত যিমান বীৰ আছিল এই সকলোবিলাক অস্ত গ'ল এই সংসাৰৰ পৰা। এই কথাখিনি আমাৰ মনুষ্য শৰীৰৰ পুৰুষ প্ৰকৃতিৰ লগত কথাখিনি বৰ্ণনা কৰিছে। তত্ত্বৰূপে চিন্তা কৰিলেই হ'ল আৰু যে তাত ভীমৰ অযুত হস্তীৰ বল আছিল। কুৰু নিপতিৰ দুৰ্যোধনৰ গদাৰে তেখেতৰ উৰু ভাঙিছিলে। ভীমে কৌৰৱৰ প্ৰীতি সাধিবৰ কাৰণে অশ্বত্থামাই দ্ৰৌপদী পঞ্চপুত্ৰক শিৰচ্ছেদ কৰিলে শুই থকা অৱস্থাতে। যে বংশ ছেদ দেখি পেলাই দুৰ্যোধনে দ্ৰোণীক বহুত গালি পাৰিছে যে কদৰ্থী এই কথা যেনি ভীমে গম পায় কদৰ্থী মোক মাৰিব এই বুলি পেলাই বহুত গালি পাৰিছে অশ্বত্থামাক। আৰু এই কথা দ্ৰৌপদীয়ে শুনি পেলাই পঞ্চপুত্ৰক কাটিলে বুলি তেওঁ শোকত বিহ্বল হৈ হৃদয় দুই চিৰ হৈছে, যেন বজ্ৰপাতহে পৰিছে হৃদয়ত। অনেক বিলাপেৰে ভূমিত বাগৰি পৰি শোকাতুৰ হৈ কান্দিছে। তেতিয়া অৰ্জুনে নানান প্ৰলোভন বাক্যৰে তেখেতক বুজাইছে যে তুমি শোক নকৰিবা, যে দুৰ্জন দীৰ্ঘক তেখেতৰ মাথা কাটি পেলাই তোমাক মই আনি দিমহি, তেতিয়াহে তোমাৰ শোক তোমাৰ দূৰ হ'ব। এইবুলি অৰ্জুনে দ্ৰৌপদীক কৈছে, তেতিয়া তোমাৰ পুত্ৰৰ দুষ্মৰ শোক নাইকিয়া হ'ব। আৰু ক্ৰোধত কৃষ্ণ ধনঞ্জয়ে এখন ৰথতে আমাৰ সৰু ৰথখনতে তেখেতসকলে উঠি গৈছে। যে অশ্বত্থামাই লগ নিদি তেওঁ প্ৰাণ ৰাখিবলৈ পলাইছে, যে তেওঁ কেনিও যাবলৈ বাট নাইকিয়া হ'ল। বাট নাইকিয়া হৈ তেওঁ সাৰিব নোৱাৰা হৈ ব্ৰহ্মাস্ত্ৰ মাৰিছে, যে দশোদিশ সেই অগ্নিয়ে জ্বলি উঠিছে মহাপ্ৰলয়ৰ দৰে। তেতিয়া অৰ্জুনে কৃষ্ণক ভয় পাই সুধিছে যে এয়া কিহৰ অগ্নি জ্বলিছে, যে সংকট সময়ত আপুনি বাৰে বাৰে ৰক্ষা কৰিছে, আপুনি ভকতৰ ৰক্ষা কৰে, যে তোমাৰ চৰণত আমি শৰণ ল'লোঁ, আপোনাৰ বিনে আমাৰ আন গতি নাইকিয়া। যে আপুনি মনুষ্য স্বৰূপে আহিও তথাপিতো আমি জানিলোঁ যে আপুনি পৰম পুৰুষ জগতৰ ঈশ্বৰ, যে আপুনি ব্ৰহ্মৰূপে বেকত হৈছে, যে আপুনি আমাক কৃপা কৰক, যে ভকতে এক শৰণ লৈ আপোনাৰ নাম গুণ স্মৰণ কৰিলে ভজি পেলাই মুক্তি সাধন কৰে। যে হেনয় ভকত বান্ধৱ আপোনাক তেজি কোনে আনক ভজিবগৈ। যে যি অন্ধমতি হৈ পেলাই আন সম্পত্তিক কেতিয়াও বাঞ্ছা নকৰে একান্ত ভকতে। যে জানি পালে ঈশ্বৰ কৃষ্ণত শৰণাপন্ন হৈ তেখেতক আশ্ৰয় নাম ল'ব লাগে। অৰ্জুনে কৈছে যে মই আপোনাৰ কিংকৰ, যে আকাশক কি অগ্নিয়ে চানি আহিছে আপুনি আমাক সোনকালে কওক। এইবুলি অৰ্জুনে কৃষ্ণক কৈছে। জয় পৰাজয় মৃত্যু দৈৱৰ ঘটন, যথা ধৰ্ম তথা জয় বেদৰ বচন। যে পাণ্ডৱৰ 5জন আছিল, কৌৰৱৰ কৃষ্ণই 11 ঐক্যসেনী সেনা দিলে, তেওঁলোকৰ প্ৰতাপত থাকিব নোৱাৰি। তথাপিতো এওঁলোকৰ কৃষ্ণৰ সৈতে 5জনহে, তথাপিতো তেওঁলোক অধৰ্ম কৌৰৱ থকাৰ কাৰণে সমলঞ্চে তেওঁলোক ধ্বংস হ'ল। কিন্তু য'ত ধৰ্ম থাকে ততেই জয় হয়। ইয়াত দৈৱৰ ঘটন, য'ত ধৰ্ম থাকে তাতেই জয় হয়। ইমানতে সবাৰ চৰণত সেৱাজনে আজিলৈ ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ হৰি হৃদয় নাম কৃষ্ণ কৃষ্ণ।